নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ উইকলি আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ অসম প্ৰহৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছোঁ বিগত সপ্তাহৰ সাম্প্ৰতিক ঘটনাৱলী কাৰেণ্ট এফেয়াৰ্ছসমূহ লৈ। বিগত সপ্তাহত যি স্পেচিয়েলি বাতৰিৰ শিৰোনাম দখল কৰা কিছু সংখ্যক APSCৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা বহুত বেছি জৰুৰী নিউজবোৰ আমি যুগুতাই লৈ আহিছোঁ এই সপ্তাহৰ বাবে। ঠিক আছে, সো দিজ আৰ ইয়ৰ টপিকস ফৰ দিছ উইক। আৰু আৰম্ভ কৰোঁ এই প্ৰথম টপিকৰ পৰা, দেট ইজ বুষ্টিং ৱাটাৰৱে ইন আছাম। আমি জানো ভাৰতৰ যেনেকৈ ৰোডৱেজ আছে, ৰেলৱেজ আছে, এয়াৰৱেজ যেনেকৈ আছে, ভাৰতৰ এটা যিটো নৰ্থ ইষ্টাৰ্ণ পাৰ্ট দেট ইজ মেইনলি অসমত ৱাটাৰৱেজো আমি দেখা পাওঁ। যেনেকৈ ৰোডৱেজৰ ফালৰ পৰাই বস্তুৱেই হওক বা ব্যক্তিয়ে হওক ট্ৰান্সপৰ্ট কৰিবলৈ সুবিধা হয়, এয়াৰৱেজ ফালৰ পৰা সুবিধা হয় বা ৰেলৱেজৰ ফালৰ পৰা তেনেকৈ সুবিধাজনক হয়, বা অসম বা উত্তৰ পূব ভাৰত সম্পূৰ্ণ মেইনলেণ্ড ইণ্ডিয়াৰ লগত যেনেকৈ কানেক্ট হয়। ঠিক আছে, এটা অভূতপূৰ্ব অৱদান যোগায় আমাৰ ৱাটাৰৱেজেও। ৰিচেণ্টলি আপোনালোকে ৱাটাৰৱেজৰ কথাত লাষ্ট ইয়েৰ আপোনালোকে লাষ্ট ইয়েৰ 2024-2025তো আপোনালোকে অসমৰ ৱাটাৰৱেজৰ ওপৰত ভিত্তি কৰি কিছুমান নিউজ আছিলে, আপোনালোকে শুনিছিলেও। ঠিক আছে, যে অসমত নতুন এটা ক্ৰুইজ ষ্টাৰ্ট কৰা হ'ব, মান্থত এবাৰ এটা অসম দৰ্শনৰ কাৰণে লাক্সাৰী ক্ৰুজ ষ্টাৰ্ট কৰা হ'ব, বা মাজতে ষ্টাৰ্ট কৰা হৈছিলে। বিদেশী পৰ্যটকক বিশ্বনাথ ঘাট, নিমাতী ঘাট, চিলঘাট আদি পৰিদৰ্শন কৰোৱাইও লৈ যোৱা হৈছিল। ঠিক আছে, চ' এই নিউজটো মোটামুটি তেনেকুৱাই ধৰণৰ আমাৰ ৱাটাৰৱেজক বুষ্ট কৰা, ঠিক আছে, অভ্যন্তৰীণভাৱে মজবুত কৰা, ইনফ্ৰাষ্ট্ৰাকচাৰেলি মজবুত কৰাৰ কথা এই আৰ্টিকেলত কোৱা হৈছে। চ' চাওঁ, ৰিচেণ্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিয়াৰলি 1000 crore rupees ইনভেষ্ট কৰিছে, ঠিক আছে, to improve the inland waterway transport sector in Assam and also northeastern India. ঠিক আছে, the aim is to promote cargo movement, passenger transport, last mile connectivity and economic growth in the region. Especially ইয়াত মালবাহী জাহাজবোৰ, পানী জাহাজবোৰ চলিব, ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে যাত্ৰী কৰোৱা, পেচেঞ্জাৰ কঢ়োৱা জাহাজবোৰ চলিব। ইকনমিক ফালৰ পৰা যদি কলকাতাৰ হালদিয়া পোৰ্টৰ পৰা, আমি জানো যে কালাদান মাল্টি মডেল প্ৰজেক্ট, ঠিক আছে, কলকাতাৰ হালদিয়াৰ পৰা যদি আমি শিলিগুৰি চিকেন নেকক যদি বাইপাছ কৰিব বিচাৰোঁ, কলকাতাৰ হালদিয়াৰ পৰা আমাৰ যদি ইনলেণ্ড ৱাটাৰৱে কানেক্টিভিটিত আপ টু দ্য চিটৱে পোৰ্ট অফ ম্যানমাৰ, দেন চিটৱেৰ পৰা একেবাৰে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ লগত কানেক্ট হৈ যাব পৰাকে তেনেকুৱা ৱাটাৰৱেজো ডেভেলপ কৰা হৈ আছে কালাদান মাল্টি মডেল প্ৰজেক্ট, KMT প্ৰজেক্টৰ আণ্ডাৰত। ঠিক আছে, চ' এইফালৰ পৰা আণ্ডাৰ দ্য দিছ নৰ্থ ইষ্টাৰ্ণ ষ্টেট লাইক আছাম এণ্ড অল, য'ত ইনলেণ্ড ৱাটাৰৱেজৰ সুবিধা আছে, সেইসমূহ ষ্টেটত কাৰ্গোই হওক, শ্বিপমেণ্টেই হওক, ইকনমিকেল গুড ট্ৰান্সপৰ্টেশ্যনেই হওক বা পেচেঞ্জাৰ ট্ৰান্সপৰ্টেশ্যনেল ছাৰ্ভিচেছেই হওক, এইটোক উত্থান কৰাৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্টে উত্তৰ পূব ভাৰত তথা অসমৰ বাবে 1000 crore rupees ইনভেষ্ট কৰাৰ কথা কৈছে। ঠিক আছে, চ' এই গোটেই ইনিচিয়েটিভটো, এই ইনলেণ্ড ৱাটাৰৱে ডেভেলপ কৰা ইনিচিয়েটিভটো আচলতে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অন্তৰ্গত পৰে। ঠিক আছে, চ' প্ৰথম কথা, ইম্পৰ্টেঞ্চ ফৰ আছাম, অসমত ৱাটাৰৱেজৰ ইম্পৰ্টেঞ্চ কি, what are the importance of waterways in Assam or for Assam? ঠিক আছে, চ' প্ৰথমে চাওঁ, ৱাটাৰৱে কেন ৰিডিউচ দ্য প্ৰেছাৰ অফ ৰোড এণ্ড ৰেলৱে। বাই ৰোড যিমান খৰচ হয়, বাই ৰেলৱে যিমান ট্ৰান্সপৰ্টেশ্যনত খৰচ হয়, ৱাটাৰৱেত এই ট্ৰান্সপৰ্টেশ্যনৰ খৰচ কমি যায়। ঠিক আছে, ৱাটাৰৱেজৰ দ্বাৰা ট্ৰান্সপৰ্ট কৰাত খৰচ কমি যায়। দ্বিতীয়তে, ৰোডত যিমান মানে অত্যাধিক পৰিমাণে ট্ৰান্সপৰ্ট কাৰ্গোসমূহ বা ভেহিকেলসমূহ বাঢ়াৰ বাবে এক্সিডেণ্ট প্ৰোন ৰোড হৈ গৈছে। ৰেলৱেত কি হৈ যায়, কেতিয়াবা অভাৰলোডিঙৰ সমস্যাই দেখাই দিয়ে। যদি এই আৰু বেছি কাৰ্গো শ্বিপমেণ্টটো যদি আমি ৱাটাৰৱেজৰ দ্বাৰা কৰি দিব পাৰোঁ, প্ৰথম কথা ৰোডৰ যিটো প্ৰেছাৰ, এক্সট্ৰা প্ৰেছাৰ, এইটো নাইকিয়া হ'ল। দ্বিতীয় কথা, ৰেলত যিটো কাৰ্গো ৰেলত বা
যিটো ফ্ৰেট ট্ৰেইনছত এক্সট্ৰা যিটো প্ৰেছাৰ থাকে সেইটো নাইকিয়া হৈ যায়। দ্বিতীয়তে দে ক্যান মেক ট্ৰান্সপোৰ্ট মোৰ ইকনমিকেলি অৰ এফিচিয়েণ্ট এণ্ড ইকো ফ্ৰেণ্ডলি। এতিয়া যাত্ৰীবাহী পানী জাহাজে বা মালবাহী পানী জাহাজে কাৰ্গো শিপমেণ্টে তেওঁ এই যিবোৰ স্পেচিয়েলি ভেহিকেল হয় বা জাহাজ হয়, পানী জাহাজ হয়, এইবোৰে ৰেল গাড়ী বা মটৰ গাড়ীতকে অলপ কম খৰচতে ট্ৰান্সপোর্ট করাত সহায় করে, ইকোনমিক্যালিও বেনিফিট হয়, এনভায়রনমেন্টালিও এইবোরে বহুত বেশি মোটর বা রেলে বহুত বেশি ইলেকট্রিসিটি ব্যবহার করে বা আমার জীবাশ্ম ইন্ধন যেনে পেট্রোল ডিজেল ব্যবহার করে। কিন্তু সেই ক্রমান্বয়ে এটা ডাঙৰ পানী জাহাজে তাতকে বহুত অত্যাধিক পৰিমাণে বস্তু কঢ়িয়াব পাৰে কম খৰচতে বা কম পেট্ৰলৰ লাগততে। ঠিক আছে, সেইফালৰ পৰা ইকো ফ্ৰেণ্ডলিও হৈ আছে। তৃতীয় কথা, দে কেন ইম্প্ৰুভ কানেক্টিভিটি ইন ৰিভাৰাইন এণ্ড ৰিমোট এৰিয়াজ। ঠিক আছে, নদী কাষৰীয়া অঞ্চল বা ৰিমোট এৰিয়া, অত্যন্ত পিছপৰা এক ভিতৰুৱা অঞ্চললৈকেও এই ৰিভাৰ ৱাটাৰৱেজৰ ফালৰ পৰা আমি কানেক্ট কৰি ল'ব পাৰোঁ। দে কেন প্ৰমোট এ ট্ৰেড থ্ৰু দ্য ইণ্ডো বাংলাদেশ প্ৰট'কল ৰুট। এতিয়া বাংলাদেশৰ লগতো আমাৰ ট্ৰেড সম্প্ৰসাৰণ হ'ব পাৰে থ্ৰু দিছ inland waterways. Okay, they can support tourism and business activities in Assam. ঠিক আছে, স্পেচিয়েলি মোৰ যিমানটো মনত আহি আছে, ঠিক আছে, INS মুৰ্মুগাঁও, ঠিক আছে, এনেকুৱা ধৰণৰ ক্ৰুজ শ্বিপছবোৰক টুৰিজমৰ কাৰণেও ব্যৱহাৰ কৰা দেখা যায়। ঠিক আছে, আৰু ইয়াৰ ফলত পৰ্যটকসকলো আহে, ব্ৰহ্মপুত্ৰত টুরিস্ট ডেস্টিনেশন বনাই দিয়া হয় বা টুরিজম এক্টিভিটিজৰ কাৰণে ৱাটাৰৱেজ ব্যৱহাৰ কৰা হয়। এইটোৱে আমাৰ যিটো টুরিজম সেক্টৰ ইয়াকো বুষ্ট কৰে। সো দিজ আৰ সাম ইম্পৰ্টেন্স অফ ৱাটাৰৱেজ ইন আসাম। ঠিক আছে, দেন মেজৰ কনসাৰ্ন কি হৈ আছে ৱাটাৰৱেজৰ লগত, কি আমাৰ অসমত ৱাটাৰৱেজ আছে, ইট ইজ অ'কে, ঠিক আছে, চলাইও আছো, কিন্তু মেইনলি কিছু সংখ্যক ৱাটাৰৱেজত এতিয়ালৈকে ফেৰী সাৰ্ভিসেই হোক বা জাহাজ সাৰ্ভিসেই হোক সদায় বিকলেই হৈ থাকে। আমি সঘনাই শুনিবলৈ পাওঁ যে আজি ব্ৰহ্মপুত্ৰত এই জাহাজটো ডুবি গ'ল, খালি ব্ৰহ্মপুত্ৰৰ সেই ফেৰীটো এক্সিডেণ্ট হৈ ডুবি গ'ল, তেনেকুৱা নিউজো আমি দেখা পাওঁ। চ' এইবোৰ হৈছে আমাৰ হৈছে মেজৰ কনচাৰ্ণ। প্ৰপাৰ এণ্ড ট্ৰান্সপাৰেণ্ট ইউজ অফ ফাণ্ড ইন নেচেচাৰী। Earlier, ro-ro vessel services in place like Guwahati, Dhuburi and Majuli failed to serve their purpose properly. আগত যিটো ভেসেল চলিছিলে এতিয়া সেই ভেসেলটো বন্ধ হৈ গৈছে। মেইনটেনেন্স কষ্ট এণ্ড টেকনিকেল প্লানিং ৱেৰ নট প্ৰপাৰলি কনচিডাৰ্ড। সেই ভেসেলসমূহৰ মেইনটেনেন্স কষ্ট বা টেকনিকেল যিটো গ্লিচেছৰ কথা চাই এইটোত প্ৰপাৰলি শেডিউলাইজড কৰা নহয় বা এই প্ৰপাৰলি সলভ কৰা নহয়। Ferry safety remain a major concern in Assam. Like Nimati Ghat boat accident in 8 September 2021 or কথা সবে মনত আছে, নিমাতী ঘাটত কিমান ভয়ংকৰ এটা ফেৰী এক্সিডেণ্ট হৈছিল। তো তেনেকুৱা ধৰণৰ মানে উইদাউট ৰুলছ এণ্ড ৰেগুলেশ্যন আমাৰ ইয়াত এইবোৰ ফেৰী এণ্ড বোটছবোৰ চলি থাকে, যাৰ ফলত এক্সিডেণ্টৰ সন্মুখীন হ'বলগীয়া হয়, মানুহে নিজৰ জীৱন হেৰুৱাবলগীয়া হয়। তো এইবোৰ হৈছে আমাৰ মেজৰ কনচাৰ্নছ। ঠিক আছে, মুখ্য উদ্বেগসমূহ। ইয়াৰ ৱে ফৰৱাৰ্ডত আমি কি লিখিম যে প্ৰপাৰ ট্ৰান্সপাৰেণ্ট ইউজ অফ ফাণ্ড কৰা দৰকাৰ। ঠিক আছে, আৰ্লিয়াৰ ৰো ভেসেল সাৰ্ভিসটো ষ্টপ হৈ গৈছিল, ইয়াক আকৌ ষ্টাৰ্ট কৰোৱাৰ দৰকাৰ। মেইনটেনেন্স কষ্ট, টেকনিকেল প্লানিং এইবোৰ আৰু বেছি ইম্প্ৰুভ কৰাৰ দৰকাৰ, যাতে নিমাতী ঘাটৰ নিচিনাকে পুনৰ এক্সিডেণ্ট নহওক তাৰ বাবে প্ৰপাৰ ৰুলছ এণ্ড গাইডলাইনছ এনেকে দিয়াৰ দৰকাৰ। ঠিক আছে, সো দিজ আৰ আৱাৰ ৱে ফৰৱাৰ্ড হ'ব পাৰে। সো এই গোটেই টপিকৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিছো। ঠিক আছে, নেশ্যনেল ৱাটাৰৱে নম্বৰক লৈ, কিয়নো APSCয়ে নেশ্যনেল ৱাটাৰৱে নম্বৰৰ ওপৰত কুৱেশ্যনছ সোধে। ঠিক আছে, সো এই কুৱেশ্যনটো আপোনালোকে সলভ কৰিব আৰু ইয়াৰ এনসাৰ কমেন্ট সেকশনত প্ৰত্যেকগৰাকীয়ে ইয়াৰ এনসাৰ কমেন্ট সেকশনত দি যাব। ঠিক আছে, আৰু ইয়াৰ লগত ৰিলেট কৰিয়ে এটা ইনলেণ্ড ৱাটাৰৱেজৰ ওপৰত ভিত্তি কৰি মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে। এই কুৱেশ্যনটো আপোনালোকে ঘৰত সলভ কৰিব। ঠিক আছে, এই কুৱেশ্যনটো লিখিবলৈ যত্ন কৰিব। ওকে, inland waterway can become a major driver of connectivity and economic growth in Assam. Discuss with reference to National Waterway number 2 and National Waterway number 16 and the Indo-Bangladesh Protocol route. ঠিক আছে, সো এই তিনিটা এক্সাম্পল লৈ এই তিনিটা
ৱাটাৰৱেজৰ ভিত্তি লৈ আমাই এই কুৱেশ্যন ডিছকাছ কৰিব লাগে ঠিক আছে চ' আহোম এইটো হৈছে দ্বিতীয় টপিক নেক্সট টপিকটো হৈছে 11 নিউ ৰাডাৰ টু চাৰ্পেন দ্য এক্সট্ৰিম ৱেডাৰ ফৰকাষ্ট ইন নৰ্থ ইষ্ট এতিয়া উত্তৰ পূব ভাৰতত আমি জানো যে সঘনাই ক্লাইমেট একশ্যনছবোৰ চলি থাকে ক্লাইমেট একশ্যন মানে কি ফ্লাডৰ সিচুৱেশ্যন ক্লাউড ব্ৰাষ্ট ভূমিকম্প তাৰপিছত লেণ্ডশ্লাইড এইবোৰ আমাৰ কাৰণে একদম নিত্যান্তই কমন কথা হৈ গৈছে আজিকালি কিয়নো নৰ্থ ইষ্টৰ যিটো লোকেশ্যন এই লোকেশ্যনৰ কাৰণে ইয়াত ভূমিকম্প প্ৰৱণতা বহুত বেছি দেখা যায় ঠিক আছে বহুত হাইয়েষ্ট ৰিস্ক জোনত আহে গোটেই নৰ্থ ইষ্টটো তাৰ পাছত কিয়নো ওচৰতে আমাৰ খুব বিশাল হিমালয় আছে আমি হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল সেইকাৰণে হিমালয়ৰ যিটো টেকটনিক প্লেটছৰ যেটো কনভাৰ্জেন্ট হৈছে এই কনভাৰ্জেন্টৰ ফলত ভূমিকম্পৰ প্ৰৱণতা বেছি হৈ থাকে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত লগতে উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণ মেইনল্যান্ড ইণ্ডিয়াতকৈ বেছি হোৱাৰ ফলত ইয়াত ব্ৰহ্মপুত্ৰ খুবিখাল ব্ৰহ্মপুত্ৰ অসমৰ খু মাজেদি বৈ যায় যাৰ ফলত ব্ৰহ্মপুত্ৰই কেতিয়াবা এক্সট্ৰা সেডিমেন্ট কেৰি কৰি লৈ আহে যাৰ বাবে ইয়াৰ ৰিভাৰ বেডবোৰ সেডিমেন্টেৰে উপচি পৰে আৰু ইয়াত থকা এক্সট্ৰা ৱাটাৰটো ওচৰৰ পাজৰৰ এৰিয়াত বিয়পি পৰে যাৰ বাবে বানপানী সদৃশ কিছুমান ভয়ংকৰ ডিজাস্টাৰৰ সৃষ্টি হয় লাইক এতিয়া আপোনালোকে শিৱসাগৰত চৰাইদেউত গোলাঘাটত আপোনালোকে দেখিছে যোৰহাটত আপোনালোকে দেখিছে ঠিক আছে তাৰ পাছত গুৱাহাটীত আৰবান ফ্লাডিংটো আছেই লগতে পাহাৰ ভৈয়াম অঞ্চলত গছ গছনি কাটি যোৱাৰ বাবে লেণ্ডশ্লাইডৰ পৰিঘটনাবোৰ বহুত বেছি প্ৰবল হৈ গৈছে বা বহুত বেছি ইন্টেন্স হৈ যোৱা দেখা পাওঁ আমি সো ৰিসেন্টলি এতিয়া ভাৰত চৰকাৰে কি কৰিছে 11টা ৰাডাৰ স্পেচিফিক্যালি বতৰৰ আগজাননী দিব পৰা 11টা ৰাডাৰ সিস্টেম গোটেই উত্তৰ পূব ভাৰতত লগোৱাৰ কথা কৈছে তাৰে ভিতৰত 4টা ৰাডাৰ আমাৰ অসমতো লাগিব বুলি এই আৰ্টিকেলে আমাক কৈছে ঠিক আছে চাও কি কৈছে যে the Indian Meteorological Department that is IMD আপোনালোকৰ যে এই গুৱাহাটীত যদি আপোনালোকে থাকে আপোনালোকে গম পাব অলপ বতৰটো কলা বা ডাৱৰীয়া কৰি দিলে অলপ মেঘে গাজিবলৈ ধৰিলে IMD আপোনাক মেসেজ এটা দিয়ে যে ৰেইন ফৰকাস্ট এটা আহি যায় যে ইমান টাইমৰ পৰা ইমান টাইম এই IMD টো হৈছে ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট যেনে ওয়েদাৰ ফৰকাস্টিং কৰি আপোনালোকক সেফটিৰ কাৰণে মেসেজ দিয়ে ঠিক আছে সো IMD Indian Meteorological Department is setting up 11 new Doppler weather radar কি কৰিবলৈ aims to strengthen weather surveillance and improve the accuracy and timeliness of the forecast যে বতৰৰ আগজাননী দিব পাৰি নেকি বা বতৰৰ সঠিক আগজাননী দিবলৈ গোটেই উত্তৰ পূব ভাৰতত এই IMD এ ক্ৰমান্বয়ে 11টা ৰাডাৰ সেটআপ কৰাৰ আৰু কি ৰাডাৰ ডপলাৰ ওয়েদাৰ ৰাডাৰ ডপলাৰ ইফেক্টৰ দ্বাৰা বনোৱা ৰাডাৰ ঠিক আছে ইয়াক কয় ডপলাৰ ওয়েদাৰ ৰাডাৰ ইনষ্টল কৰাৰ কথা কৈছে অসমত চাৰিটা ঠাইত এই ৰাডাৰবোৰ ইনষ্টল কৰা হ'ব গুৱাহাটী যোৰহাট তেজপুৰ আৰু শিলচৰ গুৱাহাটী যোৰহাট তেজপুৰ আৰু শিলচৰ ঠিক আছে এই ডপলাৰ ওয়েদাৰ ৰাডাৰ নো কি হয় ডপলাৰ ওয়েদাৰ ৰাডাৰ স্পেসিফিক্যালি ওয়েদাৰ ডিটেকশন কৰিবলৈ এটা সিস্টেম হয় যোৰ ফলত ৰেইন ইন্টেন্সিটি ঠিক আছে থান্ডাৰস্টৰ্ম ফৰ্মেশন উইন্ড মুভমেন্ট ক্লাউড মুভমেন্ট সিভিয়াৰ ওয়েদাৰ প্যাটাৰ্ন এইটো জেনাৰেলি মনিটৰ কৰি থকা হয় আৰু এইটো স্পেসিফিক্যালি আৰ্লি ওয়াৰ্নিং সিস্টেমৰ বাবে কাম কৰে যে বতৰৰ আগজাননী দিব পৰাকৈ এই ৰাডাৰে কাম কৰি মনিটৰিং কৰি থাকে ঠিক আছে সো এনেকুৱা ধৰণৰ থাকে ডপলাৰ ওয়েদাৰ ৰাডাৰ ঠিক আছে সো আসামৰ কাৰণে এই ডপলাৰ ওয়েদাৰ ৰাডাৰটো ইনষ্টল হোৱা কিয় বহুত বেছি জৰুৰী কিয়কি আসাম ইজ দ্য হাইলি ভালনাৰেবল টু ফ্লাডছ আমি জানো ব্ৰহ্মপুত্ৰ আমাৰ খু মাজেৰে বৈ আছে আৰু ব্ৰহ্মপুত্ৰই নিজৰ লগত একদম ইয়াৰলং সাংপো হৈ যেতিয়া ব্ৰহ্মপুত্ৰ আহে ঠিক আছে চাময়ুংডুং আংসি বা কুপি গ্লেচিয়াৰৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰ ওলাই আহে গোটেই তিব্বতত ঘূৰি নামচা বৰুৱাৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰই ইউ টাৰ্ণ লয় তেতিয়া ব্ৰহ্মপুত্ৰ স্পেসিফিক্যালি মই দেখাই দি আছো কি হয়
ব্ৰহ্মপুত্ৰৰ এইখিনি পৰা ইয়াত এটা গ্লেচিয়াৰ পোৱা যায় যাক কোৱা হয় চেমায়ুংডুং। চেমায়ুংডুং বা আংসি বা কুপি গ্লেচিয়াৰ। ঠিক আছে, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ উদ্ভৱ হয় আৰু গোটেই তিব্বতত পাৰ কৰি তিব্বতত এই ব্ৰহ্মপুত্ৰৰ নাম হৈ যায় ইয়াৰলুং চাংপো। ইয়াৰলুং চাংপো। গোটেই তিব্বত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ অৰুণাচলৰ একদম এইখিনি মানত থকা এটা পাহাৰ যাৰ নাম হৈছে নামচা বৰুৱা। কি পাহাৰ? নামচা বৰুৱা। ঠিক আছে, নামচা বৰুৱা। এই নামচা বৰুৱাৰ পৰা ইউ টাৰ্ণ লৈ ব্ৰহ্মপুত্ৰক সোমাই অৰুণাচল প্ৰদেশলৈ। অৰুণাচল প্ৰদেশত ইয়াৰ নাম দিহাং বা চিয়াং হৈ যায়। ঠিক আছে, দিহাং বা চিয়াং হৈ যায়। তাৰ পাছত এই ব্ৰহ্মপুত্ৰই প্ৰৱেশ কৰে অসমলৈ আৰু অসমৰ খু মাজেদি এই ব্ৰহ্মপুত্ৰ বৈ যায় বাংলাদেশলৈ। ঠিক আছে, বাংলাদেশত বৈ যাওঁতে ব্ৰহ্মপুত্ৰক লগ দিয়ে বাংলাদেশতে তিস্তা ৰিভাৰে। ঠিক আছে, আৰু লগ দিয়ে এইফালৰ পৰা অহা গংগা ৰিভাৰে, একেবাৰে তলত লগ দিয়ে বৰাক ৰিভাৰে। ঠিক আছে, সো এই যে ব্ৰহ্মপুত্ৰ গোটেই অসমৰ খু মাজেদি বৈ আহিলে ব্ৰহ্মপুত্ৰৰ কিছুমান উত্তৰ পাৰৰ পৰা আৰু কিছুমান দক্ষিণ পাৰৰ পৰা ইয়াৰ উপনৈ ইয়াত মিলিত হয়। যেতিয়া ব্ৰহ্মপুত্ৰ চাময়ুংডুং বা আংসি গ্লেচিয়াৰৰ পৰা আহে বা গোটেই তিব্বত ৰিজনটো পাৰ কৰি আহে, ব্ৰহ্মপুত্ৰই কঢ়িয়াই আনে নিজৰ লগত অগণন ছেডিমেণ্টছ ব্ৰহ্মপুত্ৰই নিজৰ লগত কঢ়িয়াই আনে। তো হয় কি আল্টিমেটলি, যেতিয়া নদী এটা, যেতিয়া ৰিভাৰ বেড এটা, ঠিক আছে, নদী এটা যেতিয়া বৈ গৈ আহে, এনেকে যদি ৰিভাৰটো বৈ আছে, তেতিয়া নদীয়ে যেতিয়া পানী আহিবলৈ ধৰিব, এই নদীত পানী আহিবলৈ ধৰিব, নদীয়ে পানীৰ লগত কিছুমান অশুদ্ধিবোৰো আনে, ছেডিমেণ্টছ বুলি কয়। এনেকে অশুদ্ধিবোৰ আনি নদীৰ তলিত জমা কৰিবলৈ ধৰে এই ছেডিমেণ্টছবোৰ। ইয়াৰ ফলত কি হয়, যিমান গভীৰ হৈ থাকে নদীৰ তলিটো, লাহে লাহে এই ছেডিমেণ্টছৰ কাৰণে নদীৰ তলিটো লাহে লাহে কি হৈ থাকে, চেলো হৈ থাকে। চেলো মানে কম গভীৰ হৈ হৈ গৈ থাকে। ডিপ মানে বেছি গভীৰ, চেলো মানে কম গভীৰ হৈ গৈ থাকে। আৰু এসময়ত গৈ এই নদীৰ পানী ইয়াত ৰখিব নোৱাৰাকে ইমান চেলো হৈ যায়, যাৰ ফলত নদীৰ কেৰিং কেপাচিটি, আগতো যদি ইমানেই পানী আহিছিলে কিন্তু বৰ্তমান এই পানীটুকু ৰাখিব নোৱাৰা হৈ যায়। অলৰেডি ইমান গভীৰ আছিলে, এতিয়া একেবাৰে গভীৰতা কমি গ'ল। তো আল্টিমেটলি ইয়াত থকা পানীটো ওচৰৰ পাজৰৰ এৰিয়াত এনেকে বিয়পি পৰে আৰু ইয়াৰ ফলতে সৃষ্টি হয় বানপানী বা ফ্লাডৰ। ইয়াৰ ফলতে সৃষ্টি হয় ওচৰৰ পাজৰৰ এৰিয়াত বানপানী বা ফ্লাডৰ। বুজি পাইছেনে? সো এই কাৰণে অসমটো হৈছে ফ্লাডৰ কাৰণে বহুত বেছি ভালনাৰেবল এটা ষ্টেট। ঠিক আছে, থান্ডাৰ ষ্টৰ্ম, এক্সট্ৰিম ৰেইনফলৰ কাৰণে, কিয়নো ইয়াততো আমি জানো মনচুন পিৰিয়ডত যেতিয়া মনচুন, বে অফ বেংগল ব্ৰাঞ্চ অফ মনচুন আহি স্পেচিয়েলি ক'ত খুন্দা খায়, মেঘালয়ত খুন্দা খায়। তাৰ পাছত ফানেল ইফেক্ট কৰি, ঠিক আছে, বে অফ বেংগল ব্ৰাঞ্চ অফ মনচুনো আহে, বে অফ বেংগল ব্ৰাঞ্চ যেতিয়া মনচুন আহে, ঠিক আছে, সো এইখিনি কি আছে, মেঘালয়। সো এই ব্ৰাঞ্চ অফ মনচুনটো কি কোৱা হয়, বে অফ বেংগল ব্ৰাঞ্চ অফ মনচুন। এইখিনিত খুন্দা খাই মেঘালয়ত বা শ্বিলঙত বৰষুণ কৰি দিয়ে। তাৰপিছত এইফালে গোটেই হিমালয় পৰ্বত থাকে, এইফালে নৰ্থ ইষ্টাৰ্ণ হিলছ থাকে। সেইবাবে এই মনচুনে এনেকে ফানেলিং ইফেক্ট লয়। যেতিয়া ফানেলিং ইফেক্ট ল'ব লগা হয়, ফানেল কৰিব লগা হয়, ইউ টাৰ্ণ ল'ব লগা হয়, তেতিয়া অসমৰ বিভিন্ন এৰিয়াত প্ৰচুৰ পৰিমাণে বৰষুণ পেলায়। যেনেকে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, এই মানে আপাৰ অসমত বহুত বেছি বৰষুণ দেখা যায় সেইখিনি সময়তে। সো ইয়াৰ কাৰণে অসম বহুত বেছি ভালনাৰেবল হৈ থাকে। সো ইয়াত বেটাৰ ৰেডাৰ চিষ্টেম থাকিলে অসমত বতৰৰ আগজাননী ভালকে দিব পৰা যাব, বৰষুণৰ প্ৰপাৰ আগজাননী দিব পৰা যাব, আদিৰ দৰে কামবোৰ আমাৰ কাৰণে বহুত বেছি সুবিধাজনক হৈ পৰিব। ৰাডাৰ ইন গুৱাহাটী, যোৰহাট, তেজপুৰ এণ্ড শিলচৰ উইল ইম্প্ৰুভ কভাৰেজ এক্ৰছ দ্য বোথ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুয়োটাৰে কভাৰেজ আৰু বেছি ষ্ট্ৰংগেষ্ট কৰিব। ঠিক আছে, সো ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে।
আৰু এই কুৱেশ্যনটো আপোনালোকে এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট সেকশনত জনাব দ্বিতীয় তে এই টপিকৰ ওপৰৰ পৰা ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছৰ কাৰণে আপোনালোকক কুৱেশ্যন দিয়া হৈছে strengthening weather forecasting infrastructure in as is essential for the disaster preparedness in Assam and Northeast India. Discuss with reference to new Doppler weather radar network. ঠিক আছে 10 মার্কের কোয়েশ্চন 150 ওয়ার্ডত লিখিবলৈ যত্ন করো নেক্সট আহি যাও তৃতীয়টো টপিক আসাম স্টেট কমিশন অফ ওমেনসে এটা নিজৰ মোবাইল এপ লঞ্চ কৰিছে ৰিগাৰ্ডিং দ্য ডিফাৰেণ্ট সাৰ্ভিসেস টু দ্য ওমেনছৰ কাৰণে মহিলাসকলৰ কারণে সুবিধা হওয়ার কারণে ডিফারেন্ট সার্ভিসেসর ক্ষেত্ৰত আসাম স্টেট কমিশন অফ ওমেনসে এই মোবাইল এপটো লঞ্চ কৰিছে এপ লঞ্চ ফর ইজিয়ার অ্যাক্সেস টু ওমেন সেন্ট্রিক সার্ভিসেস ইন আসাম দ্য এপ কোনে লঞ্চ কৰিছে সে স্পেশালি গুৱাহাটীত লঞ্চ করা হয়েছে মিনিস্টার অফ ওমেন এন্ড চাইল্ড ডেভেলপমেন্ট এন্ড ট্যুরিজম অফ আসাম অজন্তা নেওগ বাই দ্য ওয়ে এই এপটো লঞ্চ কৰিছে The launch program was held at the Assam State Commission of Women Conference Hall. ঠিক আছে The app has been developed by the Assam State Commission for Women in collaboration with the National Commission for Women NCW. ঠিক আছে এইটো আপোনালোকে ফটো চাব পাৰে সো কি হ'ব কিয় এই এপটো লঞ্চ কৰা হৈছে টু মেক Assam State Commission of Women Services more accessible to women to provide faster and convenient digital platform for the to help women access information about their rights তেওঁলোকৰ নিজৰ অধিকাৰৰ বিষয়ে জানিবলৈ এই এপ ব্যৱহাৰ কৰিব পাৰিব to provide details of welfare scheme to support service মহিলাসকলৰ বাবে সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্টে কি স্কিমস লৈছে কি স্কিমসবোৰ আনিছে এই তাৰ ওপৰত তেওঁলোকে এই এপৰ দ্বাৰা জানিব পাৰিব টু ইনচিওর টাইমলি রিড্রেসেল অফ দা গ্রিভান্সেস ঠিক আছে উদ্বেগসমূহ সময়মতে সলভ করার এটা সিস্টেম অনা হয়েছে এই এপর দ্বারা সো প্রথম কথা ইম্পর্টেন্স অফ ওমেন এম্পাওয়ারমেন্ট ঠিক আছে সো আমি জানো যে ডিজিটালাইজ যুগত এতিয়া ডিজিটাল কিছুমান প্ল্যাটফর্ম আমি উলিয়াব লাগিব for the women empowerment বা women developmentor ক্ষেত্ৰত the app can help women report grievances more easily to reduce the need for physical visit to the office এতিয়া কিবা গ্রিভান্স থাকিলে ফিজিক্যাল ভিজিট কৰিব নালাগে অফিসত এপতে কমপ্লেইন দি দিব পাৰিব it support digital access to justice and welfare services okay it can help women from remote area reach institutional support it strengthen the link between governance and women safety কাৰণে এই এপটোৱে বহুত বেছি কিছুমান কি হয় যে কিছুমান গ্রিভান্স থাকিলে ওমেন সকলে অফিসত গৈ কবলৈ বেয়া পায় এতিয়া মোবাইলতে থাকিব এপটো বাস ক্লিক কৰি দিলে বা তেওঁলোকে গ্রিভান্সটো পঠাই দিলে এই গ্রিভান্সটো সাবমিট হৈ যাব ঠিক আছে গভর্নেন্সৰ সিগনিফিকেন্স কি ডিজিটাল গভর্নেন্স প্ৰমোট কৰি আছে এই এপটোৱে ঠিক আছে it can bridge the gap between women and citizen and commissions okay so women মহিলা সকলৰ যেটো মানে উত্থানত বা এম্পাওয়ারমেন্টত ডিজিটালি মানে স্পেশালি ইনভলভমেন্ট কৰোৱা হোক বা ডিজিটালি তেওঁলোকক সহায় কৰোৱাৰ এটা মাধ্যম হৈছে এই এপটো ঠিক আছে so based on this whole topic you have a practice question for prelims okay you can submit your answer in the comment section and then আপোনালোকে digital platform can play an important role in the improving women centric services delivery and grievance redressal discuss with reference to ASCW mobile app launch in Assam এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সপেক্ট কৰিব পাৰে আৰু যেতিয়া আপোনালোকে সোসাইটিত এনসার লিখিব তেতিয়া ওমেন সেন্ট্রিক এনসারটো আপোনালোকে ৰেডি কৰি যাব আৰু এই এক্সাম্পলটো আপোনালোকে নিজৰ মেইনছত যেতিয়া যদি মেইনস লিখি আছে আপোনালোকে অসমৰ এই ৰিসেন্টলি আসাম স্টেট কমিশন ফৰ ওমেন যেটো ওমেনৰ সেফটিৰ কাৰণে বা গ্রিভেন্স রিড্রেসেল মেকানিজমৰ কাৰণে ডিজিটাল যেটো সার্ভিস দিছে এই সার্ভিসৰ কথা এক্সাম্পল হিচাপে লিখিব পাৰে ঠিক আছে সো নেক্সট টপিকৰ ফালে আগবাঢ়ো কাজিৰঙাৰ ইকো সেনসিটিভ জোন ইস্যু আপোনালোকে সকলোৱে সাগি জ্ঞাত কাজিৰঙাত কি হৈ আছে আৰু বহুতো এনভাইৰনমেন্টালিষ্টে ইয়াত কনসাৰ্নো এটা ৰেজ কৰিছে দে ৰেজ দ্য কনসাৰ্ন অ্যাবাউট ইট
So the thing is, the article discuss the state government moves to reduce the eco-sensitive zone of Kaziranga National Park and Tiger Reserve to 1 kilometer. এতে প্রথম কথা চাইলক আমি জানো যে ইকো সেনসিটিভ জোন নু কি হয়। প্রথম কথা আমি আমাক হেইটু জানিব লাগিব। তো ধৰি লোৱা হোক এই এরিয়াটো হৈছে কোনো এটা ন্যাশনাল পার্কৰ এরিয়া। ইয়াত আছে ন্যাশনাল পার্ক, ঠিক আছে, ন্যাশনাল পার্ক। আচ্ছা, এই গোটেইটো তো ন্যাশনাল পার্কৰ এটা এরিয়া নহয়, এই এরিয়াটোক একদম মাজৰ এরিয়াটোক কোৱা হ'ব কোৰ এরিয়া, ঠিক আছে, এইটো কোৰ, ওকে। আৰু এই গোটেইটো হৈছে বেলেগ আউট অফ কোৰ ৰিজন, ঠিক আছে। কিন্তু হোৱাটোতো এইটো একচুয়ালি কি হয়, ন্যাশনাল পার্কৰ বাউন্ডাৰী হয়। আচ্ছা, ন্যাশনাল পার্কৰ বাউন্ডাৰীৰ ওচৰতে যদি ধৰি লওক, ন্যাশনাল পার্কৰ বাউন্ডাৰীৰ ওচৰতে যদি কালিলৈ ন্যাশনাল হাইওয়ে বনাই দিয়া হয়, ধৰি লওক ইয়াতে এটা ৰাস্তা বনাই দিয়া হয়, ইয়াতে এটা ৰাস্তা বনাই দিয়া হল বা ইয়াতে কিবা প্ৰপাৰ্টি বনাই দিয়া হল, ডেট আল্টিমেটলি কি হ'ব, ন্যাশনাল পার্কৰ সেই জীৱ জন্তু সকলৰ বাবে এইটো বহুত বেছি ডেঞ্জাৰ হৈ যাব পাৰে, বা ন্যাশনাল পার্কৰ পৰা জীৱ জন্তু ওলাই আহি যাব পাৰে ইয়াত। ইয়াৰ ফলত কি কৰা হয়, জেনাৰেলি ন্যাশনাল পার্কৰ চাৰিওফালে আৰু বাফাৰ জোন ক্ৰিয়েট কৰিবলৈ এটা বাফাৰ বাউন্ডাৰী সেটআপ কৰি দিয়া হয়, বাফাৰ বাউন্ডাৰী সেটআপ কৰি দিয়া হয়। এই বাউন্ডাৰীটো 1 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰলৈ আপ টু 10 কিলোমিটাৰ, মানে আপ টু 10 কিলোমিটাৰ লৈকে হ'ব পাৰে, 10 কিলোমিটাৰ লৈকে হ'ব পাৰে, আপ টু 10 কিলোমিটাৰ লৈকে এই বাউন্ডাৰী থাকিব পাৰে, মনত ৰাখিব। সো এই বাউন্ডাৰী ক'ত থাকিব, কেনেকে থাকিব চাওক, এই গোটেই এইটো ন্যাশনাল পার্কৰ বাউন্ডাৰী, এইটো কোৰ এৰিয়া, এইটো তাৰ বাফাৰ ৰিজন, এইটো থাকিব ইকো সেনসিটিভ জোন, কৰবাত কম কৰবাত এনেকে বেছি, কৰবাত এৰিয়াত কমও আছে 10 কিলোমিটাৰতকৈ কম। তো হাইয়েস্ট কিমান থাকিব পাৰে, হাইয়েস্ট কিমান থাকিব 10 কিলোমিটাৰ, হাইয়েস্ট থাকিব পাৰে 10 কিলোমিটাৰ। ইয়াকে কোৱা হ'ব কি ইকো সেনসিটিভ জোন, ইয়াক কি কোৱা হ'ব, ইকো সেনসিটিভ জোন বুলি কোৱা হ'ব। ইজ ইট ক্লিয়াৰ? ওকে। সো এতিয়া অসম চৰকাৰে কি কৰিছে, এই 10 কিলোমিটাৰ যিটো আপাৰ লিমিট আছিলে, ঠিক আছে, ইয়াক ৰিডিউস কৰাৰ কথা কোৱা হৈছে কাজিৰঙা ন্যাশনাল পাৰ্কৰ, ঠিক আছে। গোটেই আৰ্টিকেলটোৱে এই কথাই খদৰি কৰিছে। তো চাওঁ হওক কি কৈছে, স্টেট গভৰ্নমেন্ট মুভস টু ৰিডিউস দ্য ইকো সেনসিটিভ জোন অফ কাজিৰঙা ন্যাশনাল পার্ক এন্ড টাইগার রিজার্ভ টু 1 কিলোমিটার। আমাক এক্সটেন্ড কিমান কৰিব পৰা আছিল আমি, আপ টু 10 কিলোমিটাৰ, কিন্তু এতিয়া বাউন্ডাৰীৰ একদম 1 কিলোমিটাৰ লৈকে হে ইকো সেনসিটিভ জোন বুলি এতিয়া থাকিব বুলি স্টেট গভৰ্নমেন্টে ঘোষণা কৰিছে। This is important because Kaziranga is one of the Assam's most important conservation landscape. এতিয়া অসম চৰকাৰে যেটো যুক্তি দিছে, এইটোৰ যুক্তি হৈছে যে 10 কিলোমিটাৰ লৈকে যদি ESZ থাকে, ইকো সেনসিটিভ জোন থাকে, তেতিয়াহলে বহুতো তাৰ ওচৰৰ পৰা ৰাস্তা ইনফ্ৰাষ্ট্ৰাকচাৰ আদি বনাবলৈ অসুবিধা হয়, ডেভেলপমেন্টৰ ক্ষেত্ৰত অসুবিধা হ'ব, সন্মুখীন হৈ আছে। সো যদি ডেভেলপমেন্ট কৰিব আছে বা ৰাস্তা ইনফ্ৰাষ্ট্ৰাকচাৰেল নিৰ্মাণ কৰিব আছে, তেতিয়াহলে ইকো সেনসিটিভ জোন ৰিডিউস কৰিব লাগিব। আপোনালোকে এই কনফ্লিক্টটো স্পেসিফিক্যালি ইথিক্সতো লিখিব পাৰে বা এনভাইৰনমেন্টতো আপোনালোকে জেনাৰেলি লিখিবই পাৰে। এথিক্সতো এটা কথা আহে যে টু ক্ৰিয়েট এ ডেভেলপমেন্ট ইউ হ্যাভ টু স্যাক্রিফাইস দ্য এনভাইৰনমেন্ট। এটা এনভাইৰনমেন্ট আৰু ইকোনমিক ডেভেলপমেন্ট দুটা একেলগে সেম লাইনত চলি যোৱা বস্তু নহয়। যদি আপুনি ডেভেলপমেন্ট বিচাৰে, যদি ইফ ইউ ওয়ান্ট ডেভেলপমেন্ট, if you want development, then you have to sacrifice environment merely, ঠিক আছে, কৰবাত নহয় কৰবাত environment sacrifice all of over। যদি environment protection বিচাৰে, তেতিয়াহলে আপুনি কৰবাত নহয় কৰবাত ডেভেলপমেন্ট অলপ sacrifice কৰিবই লাগিব। এই দুটা যেটো টপিক, এটা টপিক আনটোৰ একেবাৰে বিপৰীত হৈ থাকে। সো কোৱা কি হৈছে ইয়াত,
The article argues that reducing eco-sensitive zone may harmful for wildlife, wetlands, corridors, and the large Kaziranga Karbi Anglong ecosystem. The A2 specifically APSC এর কারণে environment, biodiversity conservation এইটুর কারণে বহুত বেশি জরুরি হয়ে পড়ে. Argument of the article the argues that reducing system wildlife wetland এর কারণে বহুত বেশি harmful হয়ে যাব. ঠিক আছে. তো চাওঁচোন আমি প্ৰথমতে ইয়াত কি কৈছে what is an eco-sensitive zone. Eco-sensitive zone is a buffer area around the protected area like national parks বা wildlife sanctuary. It helps reduce the negative impact of the human activities in the wild habitat. মই অলরেডি কইছো এইটো যদি protected area হয় this is protected area or national park এইটো হবো regulated human activities. ওকে আৰু এইটো হবো buffer area যাক eco-sensitive zone বুলি কোৱা হ'ব. ঠিক আছে এই ইকো-সেনসিটিভ জোন আপ টু 10 কিলোমিটার লৈকে হ'ব পাৰে আপ টু 10 কিলোমিটার এক্সটেন্ড কৰিব পাৰে ঠিক আছে ইয়াৰ মেইন পারপাস কি টু প্রটেক্ট দা ইকোলজিক্যাল ব্যালেন্স अराउंड দা প্রটেক্টেড এরিয়া ওকে এইটো হৈছে ইয়াৰ মেইন ইকো-সেনসিটিভ জোন রেগুলেট এক্টিভিটিজ সাচ এজ ইয়াত মাইনিং কৰিব নোৱাৰি কোৱেৰিং কৰিব নোৱাৰি লাৰ্জ কনস্ট্ৰাকশন বনাব নোৱাৰি ইন্ডাস্ট্ৰিয়েল এক্টিভিটিজ কৰিব নোৱাৰি polluting activities yat koribo nwari kionu usorot protected area thake kheibabe the main purpose to protect the ecological balance around the protected area so it was a eco sensitive zone okay why Kaziranga needs strong eco sensitive zone kyo Kaziranga strong eco sensitive zone dorkar to yar karone ami ki kobo paru je protection of wildlife habitat prothom kotha jane ki Kaziranga big 5 species ase big 5 species মনত ৰাখিব কি কি বিগ 5 ওয়ান হর্ন রাইনোসরাস ঠিক আছে টাইগার এলিফ্যান্ট ডিয়ার বার্ড সরি টাইগার এলিফ্যান্ট ডিয়ার সাম্বার ডিয়ার ওকে এন্ড বাফেলো হয় ঠিক আছে সো লগতে বিগ 5 অর লগতে আনান স্পিসিস বুৰু আছে তো এই স্পিসিসৰ কাৰণে হ্যাবিটেট লসৰ এটা কনসার্ন আহি পৰে আদারওয়াইজ ইকো সেনসিটিভ জোন নহলে ঠিক আছে ইকো সেনসিটিভ জোনে species kokolok protect kori rakhe protection of wildlife corridor like during flood animal move to Kaziranga towards the Karbi Anglong highlands this corridor is essential for animal survival jodi yate industrial ba developmental activities kori diya eco sensitive zone to reduce kori diya then it will be negatively impact to the habitats of the Kaziranga flood time safety hoy or animal or karone protection of the wetlands hoy এই ইকো সেনসিটিভ জোন থকাৰ বাবে সো যদি ইকো সেনসিটিভ জোন না থাকে এই সমূহে প্রবলেম ক্রিয়েট হৈ যাব পাৰে সো ইম্পৰ্টেন্স ফৰ আসাম কাজিৰঙা ইজ নোন এজ দা জুৱেল অফ আসামস কনজারভেশনাল এফৰ্ট সো ইট সেন্ট্রাল অফ আসামস বায়োডাইভার্সিটি আইডেন্টিটি ইকো টুরিজম ওয়াইল্ড কনজারভেশনস গ্লোবাল এনভায়রনমেন্টাল ইমেজ কিয়নো স্পেশালি ওয়ার্ল্ড হেরিটেজ ঠিক আছে ওয়ার্ল্ড হেরিটেজও তো পৰি যায় Manas and Kaziranga ঠিক আছে any damage of Kaziranga will affect the Assam's ecologically cultural and tourismal value okay your way forward ki likhim reconsider the decision to reduce the eco sensitive zone maintain strong ecological buffer around Kaziranga protect wildlife corridor between Kaziranga and Karbi Anglong okay stop illegal mining and stone quarrying near the parks regulate the commercial activities around the protected area strengthening monitoring along the national highway 37 and animal movement route specifically এইবোৰ কথাই আমি ওয়ে ফরওয়ার্ডত লিখিব পাৰো ঠিক আছে সো ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰ্যাকটিছ কোৱেশ্চন দিয়া হৈছে আৰু এটা মেইনছ প্ৰ্যাকটিছ কোৱেশ্চন দিয়া হৈছে এইটো আপোনালোকে মাস্ট বি লিখিব ঠিক আছে and the fifth topic of the day state startups model get a national awards তো রিসেন্টলি আপোনালোকে গম পাইছে সাগে রিসেন্টলি সোয়ালকুচি বেসড এটা স্টার্টআপ ঠিক আছে আসাম বেসড স্টার্টআপ মারভেলা অ্যাসোসিয়েটস কি স্টার্টআপ মারভেলা অ্যাসোসিয়েটস ঠিক আছে ন্যাশনাল অ্যাওয়ার্ড পাবলৈ সক্ষম হৈছে বাই দা ফ্রম দা মিনিস্ট্রি অফ টেক্সটাইল অন দা ন্যাশনাল হ্যান্ডলুম ডে ঠিক আছে স্টার্টআপ ভেঞ্চার ক্যাটেগরিত পাবলৈ সক্ষম হৈছে এই অ্যাওয়ার্ডটো কোনে দিছে দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এই এৱাৰ্ডটো প্ৰেজেন্ট কৰিছে ঠিক আছে
on the National Handloom Day ceremony. The startup is connected with the Sualkuchi, Assam's famous weaving and silk heritage center. তো about the soil to silk model, এটা মডেল দিয়া হয়েছিল, এই মডেলের কারণে এই স্পেশালি এই ওয়ার্ডটো পাওয়া হয়েছে soil to silk model. কি হয়? Creates an immersive experience of Assam silk tradition. It begins from the cultivation of silk related plants and continue up to finish the handloom product. ঠিক আছে? সো একদম ইয়াত কাল্টিভেশন সিল্ক রিলেটেড প্লান্টস কাল্টিভেট করার পৰা একদম মুগা চাদৰ বনোৱালৈকে, ঠিক আছে, পলু পালন, এৰি পলু পালনৰ পৰা আদি কৰি আপ টু ফাইনেল চাদৰ বনোৱালৈকে যিটো প্ৰসেস ইয়াত কৰা হয় জেনাৰেলি. It includes cultivating castor plants, cultivating som plants, eri silkworm, muga silkworm, producing cocoons, relying yarn, dyeing yarn, weaving handloom products, ঠিক আছে, আৰু finishing the products. Importance of the model. Promotion of Assam silk heritage. প্ৰথম কথা, অসমৰ কোনোবা ষ্টাৰ্টআপে এৰি মুগাৰ কাৰণে যদি এৱাৰ্ড পায়, অসমৰ এৰি মুগা এনেও আমি মিছন চেনেহ জৰি চলাই আছো, আৰু এৰি মুগা প্ৰমোশন হ'ব নেশ্যনেল ৱাইড, ঠিক আছে, এৰি এণ্ড মুগা. লাইভলিহুড জেনেৰেশ্যন, ফাৰ্মাৰ, সিল্ক ৱৰ্ম ৰেয়াৰাৰ্ছ, ইয়াৰ্ন প্ৰডিউচাৰ, ডায়াৰ্ছ, এইসকলে আৰু বেছি জীৱিকা নিৰ্বাহৰ কাৰণে পথ বাছি পাব, ঠিক আছে. ভ্যালু চেইন ডেভেলপমেন্ট. দ্য মডেল শোজ দ্যাট কমপ্লিট সিল্ক ভ্যালু চেইন ফ্রম র মেটেরিয়াল টু ফিনিশ প্রোডাক্ট এটা ক্রিয়েট হয়ে আছে. ওকে, ন্যাশনাল হ্যান্ডলুম ডে টোটাল 22টা অ্যাওয়ার্ড প্রদান করা হয়েছে. 3টা হয়েছে সন্ত কবির হ্যান্ডলুম অ্যাওয়ার্ড, 19টা ন্যাশনাল হ্যান্ডলুম অ্যাওয়ার্ড. These awards recognize excellence in weaving, innovation, design development, marketing, startup, venture, producer companies এইবোৰৰ কাৰণে এই দিয়া হয়েছে, ঠিক আছে. And the last topic of the day is Guwahati to Tezpur corridor on National Highway 15. গুৱাহাটীৰ পৰা এটা কৰিডৰ বনোৱা হৈছে আপ টু তেজপুৰ, হয়নে? তেজপুৰৰ কাৰণে এটা হাই স্পিড কৰিডৰ বনোৱা হৈছে. এই প্ৰজেক্টটো এৰাউণ্ড 8,970 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰজেক্টটো নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে. ইয়াৰ পৰা গুৱাহাটীৰ পৰা তেজপুৰৰ যিটো ট্ৰেভেলিং টাইম প্ৰায় আধা হৈ যাব, হাফ. The expected reduced travel time by the almost half. Okay. Average speed of the route প্রায় 40 কিলোমিটার পার আওয়ারের পৰা 80 কিলোমিটার পার আওয়ার থাকিব, ঠিক আছে. The project is important for Assam's road connectivity, trade, strategic movement and regional development. এটা যদি কেতিয়াবা তেজপুৰৰ আগৰ পৰা ৰোড অৰুণাচল কানেক্ট কৰিবলৈ ভাল, কিন্তু গুৱাহাটীৰ পৰা যদি মিলিটাৰী মুভমেন্ট কৰিব লগা হ'ল টুৱাৰ্ডছ দ্য অৰুণাচল, ইট উইল ভেৰি ভেৰি স্ট্ৰেটেজিক ফৰ দ্যাট, ঠিক আছে. So why the project is important? Better road connectivity Guwahati to Tezpuror karone, ঠিক আছে. Town located along highway karone বহুত বেশি ভালো হবো. Bypass will help separate long distance traffic from local traffic. Okay. Economic growth or karone trade, commerce, agriculture, marketing, tourism, logistic এটোর karone বহুত সহায়ক হবো. Strategic important to কি? Tezpur is strategically important due to the location in the northern Assam which is nearby the Arunachal. The proposed emergency landing facility ELF on the Tezpur bypass has defense and disaster response importance. Regional integration পাবো, ঠিক আছে. So major environmental concern কি আহি আছে? ইয়াত ডিফরেস্টেশন কৰিব লাগিব, এই ৰোড বনাবলৈ গছ কটা যাব. নেক্সট বায়োডাইভাৰ্সিটি লছ হোৱাৰ সম্ভাৱনা আছে. ইকো সেনসিটিভ জোন ৰিডিউস কৰিব লাগিব, যেটো অলৰেডি আমি চালু. ওকে. Alteration of the topography, hill cutting and earthwork can disturb the natural slope of the land, যাৰ ফলত এনেকুৱা ধৰণে ডিফৰেস্টেশন হ'ব, বায়োডাইভাৰ্সিটি লছ হোৱাৰ ফলত জীৱ-জন্তুৰ ক্ষয়ক্ষতি হ'ব পাৰে. Alteration of the topography হ'ব পাৰে. Disruption in the local hydrology, পানীৰ অলপ স্পেচিফিক্যালি সমস্যা দেখা দিব পাৰে, ঠিক আছে. ইয়াৰ ওয়ে ফৰৱাৰ্ডত কি লিখিম? ষ্ট্ৰং এনভাইৰনমেন্টাল সেফগাৰ্ড, প্ৰপাৰ ড্ৰেনেজ প্ল্যানিং টু কৰি লোৱা উচিত, ফ্লাড সেন্সিটিভ ইনফ্রাস্ট্রাকচার বনোৱা উচিত, ঠিক আছে. বায়োডাইভাৰ্সিটি প্ৰটেকশ্যনৰ কাৰণেও আমি এইখিনি সময়তে এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট এইটো কৰি লোৱা উচিত হ'ব, ঠিক আছে. সো এই সপ্তাহৰ কাৰণে ইমানেই গুৰুত্বপূৰ্ণ কিছুমান টপিকস লৈ আহিছিলোঁ আপোনালোকৰ বাবে, স্পেচিফিক্যালি APSC ৰিগাৰ্ডিঙৰ কাৰণে. APSCৰ প্ৰস্পেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট টপিকসবোৰ, ঠিক আছে. সো থ্যাংক ইউ, নমস্কাৰ, ধন্যবাদ,
ঠিক আছে, অহা সপ্তাহলৈ আমি এনেকেই লগ পাম আকৌ কিছুমান টপিকসমূহ লৈ। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক। পুনৰ এবাৰ ধন্যবাদ। জয় আই অসম।